এক ভাল আৰু শক্তিশালী মণ্ডলীত থকাৰ সকলোৰে ইচ্ছা, কিন্তু কিমানে এক ভাল আৰু শক্তিশালী মণ্ডলী গঢ়ি তুলিবলৈ ইচ্ছা কৰে। ঈশ্বৰে এই পৃথিৱীত তেওঁৰ উদ্দেশ্যবোৰ পূৰ্ণ কৰিবলৈ মণ্ডলীক এক এজেণ্ট হিচাপে স্থাপন কৰিলে। এই জগতৰ মানুহক ঢুকি পাবলৈ মণ্ডলীয়ে হৈছে ঈশ্বৰৰ শৰীৰ, তেওঁৰ হৃদয়, হাত ভৰি আৰু তেওঁৰ মাত। এক শক্তিশালী মণ্ডলী সকলো আকাৰ প্ৰকাৰে আহিব পাৰে। বিশ্বাসী বৃদ্ধেও শক্তিশালী মণ্ডলীৰ নিৰ্দেশ দিব পাৰে। পাচনি কৰ্ম 2:47 পদ, 5:14 পদ, 16:5 পদ। হ'লেও সংখ্যা থকা মণ্ডলীয়ে যে ভাল বা সমস্যা নথকা তাৰ গেৰাণ্টি নিদিয়ে। এক ভাল আৰু শক্তিশালী মণ্ডলীক সংখ্যাতকৈ আত্মিক আৰু বাইবেল সম্বন্ধীয় বৰ্ণনাত জোখা হয়। যদিও কোনো ডিনমিনেশ্যন বা গোট সকলো দিশতে সম্পূৰ্ণ সঠিক নহয়, বাইবেলে মণ্ডলীৰ বিভিন্ন চৰিত্ৰবোৰৰ কথা কয়, যিয়ে নেকি ঈশ্বৰৰ মানক মেল খায় আৰু বিশেষত্ব উত্থাপন কৰে। প্ৰিয়সকল, এই বাৰ্তাই কোনো মণ্ডলীক ক্ৰিটিচাইজ কৰিবলৈ নহয়, কিন্তু আমি সকলো যে এক ভাল আৰু শক্তিশালী মণ্ডলী গঢ়ি তুলিব পাৰোঁ তাৰ উদ্দেশ্যৰে এই বাৰ্তা বনোৱা হৈছে। মই বিশ্বাস কৰোঁ এই বাৰ্তাই আমাৰ মণ্ডলীসমূহক অধিক শক্তিশালী কৰিবলৈ এক বিশেষ সহায় কৰিব। মই ব্ৰুন আছামিজ খ্ৰীষ্টান কমিউনিটি চেনেলত সকলোকে স্বাগতম জনাইছোঁ। প্ৰেইজ দ্য লৰ্ড। প্ৰথম, এক ভাল আৰু শক্তিশালী মণ্ডলীয়ে সম্পূৰ্ণ ঈশ্বৰৰ বাক্যৰ পৰামৰ্শত এক ভাল আৰু শুদ্ধ সিদ্ধান্ত, এক ভাল ডক্টৰিন শিকায়। টাইটাছ 1:9 পদ, 2:1 পদ, 1 তিমথী 6:3-4 পদ, 2 তিমথী 2:2 পদ। যেতিয়া বিশ্বাসীসকল আৰাধনাৰ কাৰণে এক সৰু গোট বা ডাঙৰ গোটত জমা হয়, বাইবেলৰ শিক্ষা তাৰ সবাতোকৈ মহত্বপূৰ্ণ কেন্দ্ৰবিন্দু হোৱা উচিত। বিশ্বাসযোগ্য ইণ্টাৰপ্ৰিটেশ্যন আৰু সিদ্ধান্তবোৰৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় এপ্লিকেশ্যনে ভাল খ্ৰীষ্টান জীৱন যাপন আনিব পাৰে। 1 তিমথী 1:10 পদ, 4:6 পদ, 2 তিমথী 3:15-17 পদ। বাক্যৰ সত্যতাৰ কেন্দ্ৰবিন্দুৱেই এক মণ্ডলী আৰু তাৰ অধিকাৰীসকলক ভালত বজাই ৰাখিব পাৰে। 2 তিমথী 1:13-14 পদ, টাইটাছ 1:6-9 পদ। আৰু যেতিয়া বাইবেলৰ সত্যতা আৰু শুদ্ধ সিদ্ধান্তক আগস্থান দিয়া হয়, ৰক্ষা কৰা হয়, কম্প্ৰমাইজ নকৰাকৈ শিকোৱা হয়, তেতিয়া এক শক্তিশালী মণ্ডলী বেলেগবোৰ সমস্যা নিশ্চয় দূৰ কৰিব আৰু তাৰ পৰা দূৰ হ'ব পাৰে। দ্বিতীয়, এক শক্তিশালী মণ্ডলীয়ে আত্মিক অধিকাৰী বা কাৰ্যকৰ্তাসকলৰ বাইবেল সম্বন্ধীয় অৰ্হতাক চিনাক্ত কৰে। উদাহৰণস্বৰূপে, আত্মিক অধিকাৰীসকল অহংকাৰী নহয়, দ্ৰুত স্বভাৱৰ নহয়, হিংসাত্মক বা লোভী, অসৎ ইত্যাদি হ'ব নালাগে, কিন্তু জ্ঞানী, আকৰ্ষিত, সৎ, অনুশাসনশীল আৰু ভক্তি স্বভাৱৰ হ'ব লাগে। টাইটাছ 1:6-9 পদ, 1 তিমথী 3:1-7 পদ। তৃতীয়, এক শক্তিশালী আৰু ভাল মণ্ডলীয়ে যীশুখ্ৰীষ্টৰ নিচিনাকৈ অধিকাৰী বা লিডাৰবোৰক প্ৰস্তুত কৰে বা তৈয়াৰ কৰে। এফিচিয়া 1:22-23 পদ, 4:15 পদ, 5:23 পদ, কলচিয়া 1:18 পদ। যীশুখ্ৰীষ্টৰ পৰিচৰ্যাৰ প্ৰণালীক আমি চালে গম পাম, যীশুখ্ৰীষ্টই দাসত্বৰ প্ৰণালীৰে চলাই নিছিল। মথি 20:25-28 পদ, জোহন 13:12-17 পদ। যীশুখ্ৰীষ্টৰ সেই 3.5 yearsৰ পৰিচৰ্যাত তেওঁ তেওঁৰ শিষ্যসকলক অধিক সময় দি ঘনিষ্ঠভাৱে বাৰ্তালাপ, শিক্ষাদান আৰু প্ৰশিক্ষণ দি জীৱন যাপন কৰিবলৈ শিকাইছিল। আৰু ভাল লিডাৰসকল সদায় লোকসকলক চিনাক্ত কৰি প্ৰশিক্ষণ দিয়ে। পাচনি কৰ্ম 6:1-7 পদ। বাইবেল সম্বন্ধীয় লিডাৰ্ছসকল পৰিচৰ্যা আৰু ঈশ্বৰৰ দ্বাৰা দিয়া সম্পদসমূহৰ ভাল ৰাখোতা হয়। 1 কৰিন্থিয়া 4:1-3 পদ, 9:17 পদ আৰু 1 পিতৰ 4:10 পদ। যদিও এক স্বাস্থ্যৱান আৰু শক্তিশালী মণ্ডলীৰ অধিকাৰী বা নেতাসকল সম্পূৰ্ণ সিদ্ধ বুলি আমি এক্সপেক্ট কৰিব নোৱাৰোঁ, কিন্তু তেওঁলোক দাসস্বৰূপ অধিকাৰী হোৱা উচিত, যিয়ে শিষ্যসকলক প্ৰশিক্ষণ দিয়ে, পৰিচৰ্যাৰ বাবে বিশ্বাসীসকলক সাজু কৰে আৰু আন লোকসকলক পৰিপক্ক আৰু ভাল লিডাৰ হোৱাত সহায় কৰে। চতুৰ্থ, এক স্বাস্থ্যৱান মণ্ডলীয়ে শিষ্যতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে আৰু এক স্বাস্থ্যৱান মণ্ডলীয়ে অনুসৰণকাৰীৰ প্ৰস্তুত কৰে আৰু তৈয়াৰ কৰে। সেই অনুসৰণকাৰীসকল সিদ্ধ নহ'ব পাৰে, কিন্তু তেওঁলোক ঈশ্বৰক জনা,
প্ৰেম কৰা আৰু তেওঁৰ বাধ্য হোৱা হ'ব লাগে। যোহন 8 অধ্যায় 31 পৰা 32 পদ, 14 অধ্যায় 15 পদ, প্ৰথম যোহন 2 অধ্যায় 3 পৰা 6 পদ। শিষ্যতাই মণ্ডলীৰ জীৱনৰ লগত জড়িত হোৱা, আন বিশ্বাসীসকলৰ লগত ঘনিষ্ঠ সম্বন্ধ গঢ়ি তোলা আদিৰ ভিতৰত পৰে। পাচনি কৰ্ম 2 অধ্যায় 42 পৰা 47 পদ, প্ৰথম কৰিন্থিয়া 2 অধ্যায় 17 পদ। আকৌ উপাসনাত আৰু পৰিচৰ্যাত ঈশ্বৰে দিয়া দানৰ ব্যৱহাৰ, পবিত্ৰতাত বৃদ্ধি আৰু ফলৱন্ত হোৱাৰ কথাও শিষ্যতাৰে ভিতৰত পৰে। ৰোমিয়া 12 অধ্যায় 4 পৰা 8 পদ, যোহন 15 অধ্যায় 5 পৰা 8 পদ। পঞ্চম, এক স্বাস্থ্যৱান মণ্ডলীয়ে যীশুখ্ৰীষ্টই দিয়া মহান আজ্ঞা পূৰ্ণ কৰাত সম্পূৰ্ণ সহযোগ দিয়ে। মথি 28 অধ্যায় 19 পৰা 20 পদ। সুবাৰ্তাৰ বিতৰণ, যীশুখ্ৰীষ্টই যে আমাৰ পাপৰ কাৰণে মৰিল, মৃত্যুৰ পৰা আকৌ জি উঠিল আৰু এতিয়া তেওঁত উভতা আৰু ক্ষমা বিচৰা পশ্চাতাপ কৰা লোকসকলক ক্ষমা কৰিবলৈ আৰু অনন্ত জীৱন দিবলৈ ৰৈ থকাজনৰ বাৰ্তা প্ৰচাৰ কৰা। আৰু এই প্ৰচাৰ কাৰ্যকেই ইভাঞ্জেলিজম বুলি কোৱা হয়। আৰু ইভাঞ্জেলিজমত বহুবোৰ বস্তু আৱৰি আছে, যেনে লোকেল আউটৰিচ, বিশ্ব মিছন, দৈনন্দিন জীৱনত বাৰ্তা বিলোৱা আৰু ঈশ্বৰৰ বঢ়া ইত্যাদি। আমি 2 কৰিন্থিয়া 2 অধ্যায় 15 পৰা 16 পদ যদি পঢ়োঁ, ইয়াত এনেদৰে লিখা আছে, কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰসকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। যিসকল হেৰাই গৈছে তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ, কিন্তু যিসকলে পৰিত্ৰাণ পালে তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে? এয়াই নহয়, এক শক্তিশালী আৰু ভাল মণ্ডলীৰ অন্যান্য চিহ্নবোৰ আমি পাচনি কৰ্মৰ কিতাপত পঢ়িবলৈ পাওঁ। আৰম্ভণিৰ মণ্ডলীয়ে বাইবেল সম্বন্ধীয় সিদ্ধান্তত সমৰ্পিত আছিল। প্ৰাৰ্থনা, পিঠা ভঙা, সহভাগিতা আদিত সদায় একলগ হৈছিল। এই প্ৰাৰম্ভিক মণ্ডলীৰ বিশ্বাসীসকলে ইজনে সিজনৰ বংশীভূত হৈ এক প্ৰেমময়, স্নেহময়, উদাৰ পৰিৱেশৰ তৈয়াৰ কৰিছিল, য'ত নেকি তেওঁলোক ইজনে সিজনৰ যত্ন লৈছিল। ঠিক এনেকৈয়ে এক শক্তিশালী আৰু ভাল মণ্ডলীয়ে আজি সেই প্ৰাৰম্ভিক মণ্ডলীৰ নিচিনাকৈ এক সত্য খ্ৰীষ্টান জীৱনৰ বাবে একেই উৎসাহ আৰু উত্তেজনা দেখুৱাব। ঈশ্বৰৰ উদ্দেশ্যত থাকি তেওঁৰ ৰাজ্যৰ কাৰণে এই পৃথিৱীত কাৰ্য কৰিব। প্ৰিয়সকল, এক শক্তিশালী আৰু ভাল মণ্ডলী গঢ়ি তুলিবলৈ পালক বা অধিকাৰীসকলৰ লগতে সকলো বিশ্বাসীৰ অৱদানো বহুত মহত্বপূৰ্ণ। প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব লৈ এক শক্তিশালী মণ্ডলী গঢ়ি তুলিব পাৰে। আৰু যেতিয়া সকলোৱে নিজৰ ৰেছপনচিবিলিটি বুজি পায় আৰু এক ভাল অধিকাৰীয়ে ঈশ্বৰৰ যি উদ্দেশ্য তাক পেচনেট হৈ চলাই নিয়ে, আমি নিশ্চয় এক শক্তিশালী মণ্ডলী গঢ়ি তুলিব পাৰোঁ। তেনেকৈ এক শক্তিশালী মণ্ডলী গঢ়ি তুলিবলৈ বহু ধৰণৰ আমি কাৰ্য কৰিব পাৰোঁ আৰু বহু ধৰণৰ আমি ষ্টেপ ল'ব পাৰোঁ। আৰু বাইবেলো আমাক বহু নিৰ্দেশ দিয়ে। যি 5টা পইণ্ট আজি মই ইয়াত মেনশ্যন কৰিলোঁ আৰু লগতে যি পাচনি কৰ্মৰ মণ্ডলীৰ কথা ক'লোঁ, এই সকলো পেটাৰ্ণ যদি আমি আজি ফ'ল' কৰোঁ, নিশ্চয় আমি এক ভাল মণ্ডলী গঢ়ি তুলিব পাৰোঁ। তো আহক প্ৰিয়সকল, আমি এই পেটাৰ্ণ যি পইণ্টবোৰ শুনিলোঁ 5টা, তাৰ যোগেদি আমি শক্তিশালী মণ্ডলী গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।